ওয়েলকাম টু জব ভাস্কৰ আপোনালোকৰ কাৰণে লৈ আছোঁ আজি নতুন ৰিক্ৰুটমেণ্ট মানে এটা ভৰ্তি হয়তো গোলাঘাট গাঁও পঞ্চায়ত গোলাঘাট গাঁও প্ৰধানৰ ৰিক্ৰুটমেণ্ট 10টা ভেকেঞ্চি আছে। তো কোনখন গাঁৱত আছে, কোনখন চাৰ্কুল, কোনখন ৰেভিনিউ চাৰ্কুল, কোনখন মৌজা, কিমান পঢ়া, কিমান দৰমহা, সকলোখিনি এই ভিডিঅ'ত মই ক্লিয়াৰ কৰি দি আছোঁ। এই ৰিক্ৰুটমেণ্টটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ দৰং ডিষ্ট্ৰিক্টৰ পৰা এইটো ৰিক্ৰুটমেণ্টটো আউট কৰা হৈছে। এই ৰিক্ৰুটমেণ্টৰ অলপমান মই আপোনাক অভাৰভিউ দেখুৱাই দিছোঁ। এইটো আপোনাৰ দৰং ডিষ্ট্ৰিক্ট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা হয়। টোটেল এটা আপোনাৰ 10টা পোষ্ট আছে। ইয়াতে 10টা পোষ্ট দেখিছে আপোনালোকে, এতিয়া 10টা পোষ্ট আছে টোটেল। ৰেভিনিউ চাৰ্কেলটো হৈছে গোলাঘাট আৰু দৰং ৰেভিনিউৰ পৰা হৈছে ইয়াতো। আৰু ইয়াত মান্থলি চেলেৰি আপোনাৰ 14,000 টকা দিয়া হ'ব। অফলাইন এপ্লাই কৰিবলৈ কোনো ধৰণৰ অনলাইন ব্যৱস্থা নাই। আৰু লাষ্ট ডেট হৈছে 30 জুন তাৰিখলৈকে লাষ্ট ডেট আছে ইয়াতে। মই আপোনালোকক অলপমান ডিটেইলছখিনি দি দিছোঁ। ৰেভিনিউ চাৰ্কেল, মৌজা আৰু ৰেভিনিউ ভিলেজখিনি পষ্টখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, চাই ল'ব পাৰে। গোলাঘাটত এটা, এইখন হৈছে দৰং গাঁৱৰ মিছামৰা। এই সকলোখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব, কিয়নো মই আপোনালোকক এটা এটাকৈ দেখুৱাব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ পৰিব। সেইকাৰণে আপোনালোকে নিজে স্ক্ৰীনশ্বটটো মাৰি পেলাই ভিডিঅ'টো ফটোটো চাই ল'ব। আপোনালোকে দেখিব পাৰে সকলো গাঁৱতে এটা এটা পোষ্ট দিয়া হৈছে। তো অলৰেডি গাঁৱত কোন কোন আছে তেখেত এইখন গাঁৱত দৰঙৰ গোলাঘাটত তেখেতলোকে এবাৰ এপ্লাই কৰিব পাৰিব। এতিয়া হ'ল মেইন কথা হ'লে আপোনালোকে ভাবিছে এপ্লাই কৰিবলৈ কিমান লাগিব পঢ়া শুনা। মাত্ৰ 10 পাছ হয়, 10 পাছ লাগিব আপোনালোকে। যিকোনো বৰ্ডৰ পৰা যদি 10 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। বয়স আপোনালোকৰ 25 বছৰ ওপৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। ডকুমেণ্টছখিনি কি লাগিব মই আপোনালোকক জনাই দিছোঁ এবাৰ। বাৰ্থ চাৰ্টিফিকেট লাগিব, মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। বাৰ্থ চাৰ্টিফিকেট, এডমিট কাৰ্ড, এই সকলোখিনি আপোনালোকক লাগিব এপ্লাই কৰিবলৈ। লগতে ইয়াতে আপোনালোকক কিছুমান এক্সট্ৰা ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে, যিটো আপোনালোকক মষ্ট বি এ ইণ্ডিয়ান, আপুনি ভাৰতীয় হ'ব লাগিব। আপোনালোক সেইখন ভিলেজতে হ'ব লাগিব। ফিজিকেল ফিটনেছ এণ্ড চাউণ্ড মাইণ্ড হ'ব লাগিব, আপোনালোক গোটেই ফিজিকেল ফিট হ'ব লাগিব। ইয়াতে কোনো ধৰণৰ লিখা আছে মষ্ট নট বি ডিফাইণ্ড অফ পে'মেণ্ট অফ গভৰ্ণমেণ্ট ৰুল ডিউ, বা কোনো ধৰণৰ আপোনালোকে চৰকাৰী পইচা আপোনালোকক ডিউ থাকিব নালাগে। এইখিনি আপোনালোকক এক্সট্ৰা ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। ইয়াতে ক্লিয়াৰ মেনশ্যন কৰি দিছে, কিন্তু আপোনালোকক মাহত 14,000 টকা দিয়া হ'ব, তাতকৈ বেছি দিয়া নহ'ব। এইটো সকলোখিনি ইয়াতে ক্লিয়াৰ মেনশ্যন আছে। এতিয়া আহোঁ ফাইনেল কথালৈ, আপোনালোকে যদি এপ্লাই কৰিব কেনেকৈ, ক'ত যাব লাগিব। আপোনালোকে ইয়াতে কেণ্ডিডেট মষ্ট এপ্লাই এণ্ড পাৰ্ট 9 আছাম জেনেৰেল এপ্লিকেশ্যন ফৰ্ম, এই ফৰ্মখন আপোনালোকে ওলাব লাগিব। মই আপোনালোকক লিংকটো দিম, ইয়াৰ পৰা এই ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব লাগিব। তাৰপিছত সকলোখিনি গাঁৱৰ মেনশ্যন নাম সকলোখিনি আপোনালোকে ইয়াতে এড কৰিব লাগিব। তাৰপাছত ফৰ্ম ফিল আপটো হোৱাৰ পিছত আপোনালোকে ক'ত জমা কৰিব সেইটো মই দেখুৱাই আছোঁ। জমা দিয়া হৈছে RKG ব্ৰাঞ্চ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ দৰং ডিষ্ট্ৰিক্ট গোলাঘাট হয়। এই এড্ৰেছটো আপোনালোকে পষ্ট কৰি দিব লাগিব, বা ডাইৰেক্ট গৈ দি আহিলেই হ'ল। লাষ্ট ডেট কিন্তু 30 তাৰিখলৈকে আপোনালোকে এইটো জমা কৰিব লাগিব। ইয়াৰ লগত কি কি ডকুমেণ্টছ দিব সেইটো এটা ইম্পৰ্টেণ্ট কথা। এডুকেশ্যন চাৰ্টিফিকেট, SSL এডমিট কাৰ্ড, এজ প্ৰুফ, 3 চাইড পাছপৰ্ট চাইজ ফটো, পান কাৰ্ড, ভোটাৰ ID, PRC, আপোনাৰ ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট, গভৰ্ণমেণ্ট ডিউ ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট, এইটো আপোনালোক লাগিবই। এই সকলোখিনি বস্তু আপোনালোকে এড কৰি দিব লাগিব। এতিয়া প্ৰচেছটো কেনেকৈ ধৰণৰ হ'ব, কি ধৰণৰ আপোনালোকে এই পষ্টটো আপোনালোকে কোৱালিফাই কৰিব পাৰিব। ভাইবা আৰু ইণ্টাৰভিউ হ'ব ইয়াতে, ইয়াতে হ'ব। ইয়াতে আপোনালোকক ফাইনেল এপইণ্টমেণ্ট উইল বি ছাবমিট পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট। পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টৰ পিছতে সকলোখিনি কথা আপোনালোকে চিলেকশ্যন গম পাব। মই আপোনালোকক আকৌ এবাৰ জনাই দিছোঁ ইভেণ্ট আৰু ডেটখিনি। এইটো পাব্লিছ হৈছিলে জুন মাহত। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 16 জুনৰ পৰা আৰু লাষ্ট ডেট হ'ব 30 জুনলৈকে। এইখন হৈছে অফিচিয়েলি ফৰ্মখন, ফৰ্মখন মই আপোনালোকক দেখুৱাই দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত এনেধৰণৰ মোৰ ইনফৰ্মেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।